আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে। কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছিল, অভিজ্ঞতা আছিল। দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছিল, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছিল, আৰু ময়ো কংগ্ৰেছত আছিলো। গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত। যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে, ময়ো আপোনালোকৰ লগত আছিলো। মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন, শিক্ষাত মোক ব্যৱহাৰ কৰিছিল, নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো, দুৰ্নীতি কৰিব নিদিলো। স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল, স্বাস্থ্য বিপ্লৱ আনিছিল। ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়ালৈ গড় হত্যা মই জিৰো কৰি দিলোহেঁতেন। কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিলে গড় হত্যা ৰোধৰ ক্ষেত্ৰত? কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল। চৌব্বিশটা গড়, 20টা গড়, 25টা গড়, 2012ত 20টা হল, 2013তো 2টা কমিব লাগিছিল, 2013ত বাঢ়ি 24 হল, 2024ত 25 হল, 2015ত 2014ত 25 হল। তাৰমানে কি এন্টায়াৰ ইলেকশ্যন ফাণ্ডটো ইয়াৰ পৰা আহিছিল। যিমানে ইলেকশ্যন ওচৰ চাপি আহি আছিলে, গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল। আৰু আজি আমাৰ যিমানে ইলেকশ্যন ওচৰ চাপি আহিছে, গড় হত্যা কমি কমি আহি আছে। এটা এটা গড়ৰ খৰ্গৰ বিপৰীতে 10-10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিম। যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন, 250 কোটি টকা হেভি এমাউণ্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন। অধ্যক্ষ মহোদয়, যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা জিৰো, 2021ত 3টা, 2022ত 2টা, 2023ত 0, 2024ত 2টা, আৰু 2012ত 20টা, 2013ত 24টা, 2014ত 15টা, 25টা, একেইটো পুলিচ আছিল, একেই ফৰেষ্টাৰ, একেই পুলিচ। আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল? পলিটিক্যাল ইচ্ছা আছিল নে নাই? নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াৱহ ডাঙৰ সিন্ডিকেট চলিছে? আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয়। মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে, এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে, এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে, এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে, এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে।